যোৱাকালি আৰু পৰহি আমি অসম বিধানসভাৰ পৰা বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নেতৃত্বত অসম মিজোৰাম সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰিছিলোঁ। যদিও মূল যিটো ঠাই তালৈ আমি যাব পৰা নাছিলোঁ, কিন্তু লাইলাপুৰ পুলিচ আউটপোষ্টলৈকে আমি গৈছিলোঁ। লাইলাপুৰ পুলিচ আউটপোষ্টৰ পৰা বৰ্তমানৰ অসম আৰু মিজোৰামৰ সীমান্তটো 3.5 কিলোমিটাৰ, অৰ্থাৎ 3.5 কিলোমিটাৰ দূৰত। আমি অসম সীমান্তৰ পৰা আজি লাইলাপুৰত য'ত গেট আছে তাৰ পৰা 3.5 কিলোমিটাৰ দূৰলৈকেহে যাবলৈ সক্ষম হৈছিলোঁ। ভাইৰেণ্টি গেট য'ত আছে নহয়, য'ত অসম আৰু মিজোৰামৰ সীমান্ত অঞ্চল, য'ত মিজোৰামৰ ILP ইনাৰ লাইন পাৰ্মিট চেক কৰা হয়, সেই গেটখনৰ পৰা আমি 4 কিলোমিটাৰ দূৰত অসম বিধানসভাৰ সদস্যসকল উপস্থিত হৈছিলোঁ। লাইলাপুৰ পুলিচ ষ্টেচনৰ পৰা 2.5 কিলোমিটাৰ দূৰৰ পৰা পূৰা সম্পূৰ্ণৰূপে মিজোৰামৰ মিজো লোকে বসবাস কৰে। এতিয়া ভাইৰেণ্টি গেটৰ পৰা আকৌ মই উল্টা ছাইডে কৈছোঁ, ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ দূৰত মিজো মানুহে বসবাস কৰে অসমৰ ফালে। 1 কিলোমিটাৰ 200 মিটাৰ দূৰত এটা CRPFৰ কেম্প আছে। CRPFৰ কেম্পৰ ওচৰতে আকৌ এটা মিজো পুলিচৰ ষ্টেচন আছে। মিজো পুলিচৰ এটা পুলিচ ষ্টেচন এটা আছে। তো মই আকৌ ক'লোঁ যে ভাইৰেণ্টি গেট, তাৰপিছত মিজো পুলিচ ষ্টেচন, তাৰপিছত CRPF কেম্প, তাৰপিছত অসম পুলিচৰ কেম্প, আৰু তাৰ পিছত মিজোৰামৰ পিনৰ পৰা ভাইৰেণ্টি গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰৰ পৰাহে অসমৰ মানুহে বসবাস কৰে। গতিকে 7 কিলোমিটাৰ আৰু 2.5 কিলোমিটাৰ 9.5 কিলোমিটাৰ অঞ্চল ইতিমধ্যে মিজোৰামে দখল কৰি পেলাইছিলে। এইবাৰৰ যিটো ঘটনা ঘটিলে, এই ঘটনাটোৰ ফলস্বৰূপে কি হ'ল? যোৱা 26 জুলাইত যিটো ঘটিলে, 26 জুলাইত যিটো আক্ৰমণ বা প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হ'ল, যাৰ ফলস্বৰূপে অসমৰ 7জন মানুহৰ মৃত্যু ঘটিলে, পুলিচৰ 6জন আৰু চিভিলিয়ান এজন, মুঠ 7জন মানুহ যে মৃত্যু ঘটিলে, তাৰ ফলস্বৰূপে তাৰ ৰিজাল্টটো কি হ'ল? তাৰ ৰিজাল্টটো কি হ'ল জানেনে? তাৰ ৰিজাল্টটোৰ ফলস্বৰূপে অসমৰ মাটিত একেবাৰে লাইলাপুৰ যিটো পুলিচ ষ্টেচন, পুলিচ আউটপোষ্ট, সেই আউটপোষ্টলৈকে এতিয়া মাটিখিনি বিবদমান হৈ গৈছে। অৰ্থাৎ 7 কিলোমিটাৰ আমাৰ অসমৰ ভিতৰলৈ আহি তেওঁলোকে ভাইৰেণ্টি গেট বনাইছিলে। ভাইৰেণ্টি গেট বনোৱাৰ পাছত 2.5 কিলোমিটাৰ দূৰত, ভাইৰেণ্টি গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰতহে অসমৰ বসতি আছিলে। এতিয়া তাতকৈও আৰু 1 কিলোমিটাৰ ভিতৰলৈ আহি লাইলাপুৰ পুলিচ ষ্টেচন পৰ্যন্ত এই সমস্ত এলেকাটো, অৰ্থাৎ অসমৰ মাটিত 7 কিলোমিটাৰ, 3.5 কিলোমিটাৰ, অৰ্থাৎ 10.5 কিলোমিটাৰ অঞ্চল এতিয়া সম্পূৰ্ণৰূপে বিবদমান মাটিত পৰিণত হ'ল। মই আপোনালোকক কথাখিনি কৈ বুজাব পাৰিছোঁ নে নাই মই ধৰিব পৰা নাই। মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, অসমৰ প্ৰত্যেকজন অসমীয়া মানুহে এই কথাটো বুজি উঠা দৰকাৰ যে যোৱা 26 জুলাই তাৰিখৰ দিনা যেতিয়ালৈকে আমাৰ অসম পুলিচৰ ওপৰত আক্ৰমণ হোৱা নাছিল বা অসম পুলিচ আৰু মিজোৰাম পুলিচৰ মাজত সংঘাত হোৱা নাছিল, অসমৰ 7জন মানুহৰ মৃত্যু হোৱা নাছিল, তেতিয়ালৈকে আমি অসম আৰু মিজোৰামৰ বৰ্তমানৰ যিখন গেট, ভাইৰেণ্টি গেট বুলি কয়, সেই গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰলৈকে আমাৰ বৰ বেছি দখল নাছিল। সেই অঞ্চলটো বিবদমান হৈ আছিল। এতিয়া 3.5 কিলোমিটাৰ দূৰলৈকে আমাৰ অঞ্চলটো সম্পূৰ্ণৰূপে বিবদমান হৈ পৰিল। তাৰ ফলস্বৰূপে যোৱা 26 তাৰিখৰ ঘটনাৰ কাৰণে এতিয়া আমি 10.5 কিলোমিটাৰ অঞ্চল অসমৰ মাটি এতিয়া বিবদমান এলেকাৰূপে পৰিগণিত হ'ল। আৰু মই আপোনালোকক ক'ব খুজিছোঁ
যে যিহেতু মই তালৈ গৈছিলোঁ আৰু তাৰ সাংবাদিক, তাৰ স্থানীয় মানুহ, তাৰ MLA, তাৰ মিনিষ্টাৰ সকলোবিলাকৰে বক্তব্য শুনিছিলোঁ, তাৰ পুলিচ আৰু সেই 26 তাৰিখৰ দিনা যোৱা বিভিন্ন পুলিচৰ বক্তব্যবিলাকো মই যিহেতু সংগ্ৰহ কৰিছিলোঁ বা বক্তব্য শুনিছিলোঁ, এতিয়া মই আপোনালোকক এই কথাটো খাটাংকৈ ক'ব পাৰোঁ যে 26 জুলাই ঘটনাৰ পৰৱৰ্তী সময়ত অসমৰ সাংঘাতিক লোকচান হ'ল। আগতে 9.5 কিলোমিটাৰ এলেকাত মিজোসকলৰ কিছু পৰিমাণে দখল আছিল। তাৰ ভিতৰত মই আকৌ কৈছোঁ 7 কিলোমিটাৰ যোগ 1 কিলোমিটাৰ 8 কিলোমিটাৰ সম্পূৰ্ণৰূপে মিজোৰ দখললৈ গৈছিল। এতিয়া 8 কিলোমিটাৰ নহয়, এতিয়া 11.5 কিলোমিটাৰ 10.5 কিলোমিটাৰ এতিয়া মিজোৰ দখললৈ গুচি গ'ল বা বিবদমান এলেকা হিচাপে পৰিগণিত হ'ল।